আসসালামু আলাইকুম। আমি কাকটিপাৰা কবৰস্থানত আছোঁ। ইয়াৰ আগতে আমি যেতিয়া 24 ফুট ঘৰৰ এটা খুঁটি নিৰ্মাণ কৰিছিলোঁ, তেতিয়া এটা প্ৰথমত ভিডিঅ' বনাইছোঁ। আজি ছেকেণ্ড টাইমত আপোনালোকক আপডেট দিবলৈ আহিছোঁ। আমাৰ কবৰস্থানৰ ঘৰখিনি কিমান দূৰ কাম হ'ল, এতিয়া কাম ক'ত চলি আছে, তাৰ কাৰণে আপোনালোকক আপডেট দি আছোঁ। আমাৰ কালেকশ্যন চলি আছে আৰু কবৰস্থানৰ কামো চলি আছে। আপোনালোকে যিমান মানুহ এই কাকটিপাৰা কবৰস্থানৰ ভিডিঅ'খিনি চাইছে, আজিও চাওক। আপোনালোকৰ কাৰণে বনাইছোঁ। আপোনালোকে কালেকশ্যন দিছে, তাৰ কাৰণে আজি এই ঘৰখিনি কবৰস্থানৰ ঘৰখিনি হৈ আছে। আমাৰ কাঁচা চাইন কিছু কবৰস্থানৰ কাৰণে ক'ব, আপোনালোকে চাব। হয়, তোমালোকে নিশ্চয় দেখিব পাৰিছা কাকটিপাৰা এইটো একমাত্ৰ কবৰস্থান। ইয়াৰ আগতে আৰু সৰু সৰু কবৰস্থান আছিল, কিন্তু এইটো আটাইতকৈ ডাঙৰ কবৰস্থান আমাৰ অঞ্চলৰ। গতিকে সকলোৱে এইটো কবৰস্থান সকলোৱে দান কৰি আছে। তো তোমালোকে নিশ্চয় দেখিব পাৰিছা এওঁলোকে বহুতো চেষ্টা কৰি আছে আমাৰ কবৰস্থানৰ কালেকশ্যনৰ কাৰণে। তেওঁলোকে প্ৰত্যেক ৰবিবাৰৰ দিনা বজাৰত কালেকশ্যন কৰে, গাঁৱতো কৰে আৰু গাঁৱতো কৰি আছে চাকত ভাই আৰু ঘোটা ভাইয়ে। তোমালোকে সকলোৱে দান দক্ষিণা কৰিছে, আৰু বিভিন্নজনে হয়তো দান দক্ষিণা কৰিব মানে ইমান এটা সুবিধা পোৱা নাই, যিহেতু মোবাইলৰ ছিষ্টেম হোৱা নাই, মানে অনলাইনত পে'মেণ্ট কৰিব নোৱাৰে। বিভিন্নজনে তাত ভিডিঅ'বিলাকত কমেণ্ট কৰিছে। মই ইয়াৰ আগৰে এটা ভিডিঅ' দেখি চাইছোঁ। তো বিভিন্নজনে মানে টকা দিবৰ কাৰণে চেষ্টা কৰি আছে, কিন্তু মানে যিহেতু ইউ পি আই আই ডি বা ফোনপে'ৰ ব্যৱস্থা নাই। কিন্তু ইতিমধ্যে এই ভিডিঅ'তে এইটো লিংক দিয়া হ'ব। তোমালোকে নিশ্চয় UPI ID টকাটো পঠাই দিব পাৰিবা। তাৰপিছত মোবাইল নম্বৰো থাকিব, মোবাইল নম্বৰ নিশ্চয় থাকিব। আৰু তোমালোকে নিশ্চয় দেখিব পাৰিছা কাম চলি আছে। এইটো কবৰস্থানৰ ঘৰ, আৰু বিভিন্ন ধৰণৰ, আৰু ইয়াত ঠাইখিনি অলপমান যিহেতু বৰষাৰ দিনত বানপানীৰ দিনত মানে অলপমান পানী হয়, সেইকাৰণে মাটি কটাৰ ব্যৱস্থা কৰা হ'ব। আৰু ইতিমধ্যে বিভিন্ন ঠাইত মাটি কাটিছে, আৰু এইখিনিতে কটা হ'ব আৰু কালেকশ্যন হ'লে হয়তো। এইখিনি চাব পাৰিছা, যিহেতু ঠাইখিনি অলপমান নামনি, সেইকাৰণে এইটোত মাটি কাটিব লাগিব। সেইকাৰণে সকলোকে সহযোগিতাৰ প্ৰয়োজন আছে। আমাৰ স্থানীয় ইয়ামিন ভাই আছে এই কবৰস্থানৰ কাৰণে, তাৰ পৰা শুনিম। কবৰস্থানত বনাই আছোঁ ঘৰটো, কেনেকুৱা লাগিছে? ভাল লাগছে ঘৰটো। আমাৰ কাকটিপাৰা কবৰস্থানত ঘৰটো নাই, এই জাগাখন নাই। এইবিলাক পইচা কালেকশ্যন কৰি জাগাখিনিক লৈছে, তাৰপিছত ঘৰটো বনাই লওঁ, আৰু এতিয়া হ'ল ঘৰ। আপোনাৰ কৰি লওক, পইচাখিনি লগে, তাৰ জন্য আপোনাক ধন্যবাদ জনাইছোঁ। আমি আমাৰ লগত মানে 1 বছৰ ধৰি এই কবৰস্থানৰ কাম কৰি আছে, কালেকশ্যন কৰি আছে ভোটা ভাই ওৰফে ৰাছিদুল ইছলাম। সি 2-1 কথা ক'ব আৰু আপোনালোকক চিনি পায় নিশ্চয়। ইহঁতে কালেকশ্যন কৰিছে, মাইকিং কৰিছে গ্ৰামত। কাকটিপাড়া মানুষ এখন গুরুস্থানের জন্য যত কিছু আর কি সুবিধা করবে লাগছে, ধন্যবাদ। কোনো আরও করব নেক্সটত। এখন আমরা কামটা আরম্ভ করছি, দিয়ে আছে কালেকশন দিয়ে আছে, কেন আমরা কালেকশন করছি, আরও দিব, আরও দেওয়ার জন্য মানুষ রেডি আছে। কোনো কামরা যাওয়ার মানুষ নাই, চাওয়ার মানুষ নাই, এটাই আমার কথা। আৰু আগতেও আপোনালোকে কালেকশ্যন কৰি দিব, যাতে আমি এই ঘৰটোৰ কাৰণে, ঘৰ হোৱাৰ পিছত আমাৰ যিখিনি কবৰস্থানৰ এৰিয়া আছে, এই কবৰস্থানৰ বাউণ্ডাৰীৰ কাৰণে আমি কাম কৰিম। ঘৰ হোৱাৰ পিছত আপোনালোকে সহায় সহযোগিতা কৰিব। আমাৰ কবৰস্থানৰ গোটেইখিনি মাটিখিনি দেখাই আছে। আমাৰ তাতে ইয়াত কবৰস্থান চলি আছে, কবৰো হৈ আছে, চাবলৈ পাইছে আপোনালোকে নিশ্চয়। কবৰস্থানখিনি বহুত কবৰস্থান হৈছে, কাৰণ আমাৰ নিজৰ কাৰণে আমি সুন্দৰকৈ এটা ঘৰ বনাওঁ, কিন্তু তাতকৈ মানুহ মৰিবই লাগিব। মানুহৰ যেতিয়া মৰিব তেতিয়া ইয়াতে কবৰ দিব লাগিব। সেইকাৰণে আমাৰ ঘৰৰ নিচিনাকৈ আমাৰ এই কবৰস্থানত সুন্দৰকৈ কবৰস্থানখন বনাব লাগে। তাৰ কাৰণে আপোনালোকক সহায় সহযোগিতা কৰিছোঁ, যাতে আমি কবৰস্থানখন সুন্দৰকৈ এটা পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে আমি ভিডিঅ'খিনি বনাইছোঁ। আৰু আপোনালোকে যিবিলাক আগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিছে, ছাবস্ক্ৰাইব কৰিছে, সিহঁতক অশেষ আমি ধন্যবাদ দিছোঁ আমাৰ ভিডিঅ'খিনি চোৱাৰ কাৰণে। এইবাৰ আমি ছেকেণ্ড ভিডিঅ'টো আপোনালোকৰ কাৰণেই বনাইছোঁ। আমাৰ আপডেট
কামখিনি কিমান হ'ল, আপোনালোকে কিমান কালেকশ্যন দিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আসসালামু আলাইকুম।